তুমি ভিতৰলৈ নগ'লে মই কিন্তু গুচি যাম যাম তুমি গুচি নাযাবা মই ভিতৰলৈ যাম ভিতৰলৈ যাম মেডিচিন নাখালেও গুচি যাম মেডিচিন নাখালে গুচি যাম খাম মেডিচিন খাম মই ভাতটো খাম ভাত মোৰ পঢ়াৰ লগত খাম নবলা মোক মেডিচিন খোৱাব লাগে তুমি নাজানা মোক মেডিচিন খাব লাগে বুলি নাজানা কিন্তু শৰ্ত মানিব লাগে এওঁ মোৰ ভণ্টিৰ লগত মোৰ ভণ্টিৰ লগত কি কি এছ কেয়াৰ এটকাও ঘূৰাই দিব নালাগে আৰু টকা দিম অনুপ দাসে এনেকুৱা এটা বিদায় পৰ্ব কৰিছিল নগাঁৱত যে সকলো শিল্পীয়ে তেওঁলোকৰ যি ধন পাব লগা ৰিমুনাৰেশ্যন সুন্দৰভাৱে পাইছিল প্ৰত্যেকগৰাকী একদম ছেটিংছৰ পৰা গেলাৰীৰ চতি ডঙাজনলৈকে সকলোৱে ধন্যবাদ সকলোকে আমি প্ৰতিজনে ৰাষ্ট্ৰীয় থিয়েটাৰৰ লগত জড়িত প্ৰতিজন শিল্পী কলা কুশলী নাট্যকাৰ পৰিচালকে আমি চেষ্টা কৰিছোঁ আপোনালোকৰ আশাক নিৰাশ নকৰাৰ আমি প্ৰতিখন নাটকতে ভাল মেছেজেৰে প্ৰকৃত নাটক ৰাষ্ট্ৰীয় থিয়েটাৰত মঞ্চত দেখিবলৈ পাব বুলি আশা কৰিছোঁ নটৰাজৰ ওচৰত পুনৰ আশীৰ্বাদ কামনা কৰি অনুপ দাসলৈ শুভেচ্ছা যাচি ৰাষ্ট্ৰীয় থিয়েটাৰ প্ৰতিজন শিল্পী কলা কুশলৈ আন্তৰিক শুভেচ্ছা তথা শ্ৰদ্ধা মৰম যাচি মই মোৰ শুভকামনা সামৰণি মাৰিছোঁ ধন্যবাদ দৰ্শকে যি জানে সেয়াই জানে আৰু দৰ্শকে আমাৰ ভগৱান দৰ্শকৰূপী ভগৱানৰ চৰণত সেৱা জনাবলৈ আমাক সহায় কৰি দিব লাগিব এখন ব্ৰিজে সেয়া হ'ল আহ্বায়ক কমিটি গতিকে আহ্বায়ক কমিটিখিনিক আমি আমাক লাগিবই এইবাৰো অনুপে কৈছে দুটা গান কৰিবৰ কাৰণে ইয়াতে কৰিম আৰু সকলোৰে ভাল হওক ৰাষ্ট্ৰীয় থিয়েটাৰৰ জয়ময় হওক আৰু চবতে যাতে ভাল প্ৰদৰ্শন কৰিব পাৰে আহ্বায়ক কমিটি সকলো আহিছে সকলোকে মই সেৱা জনাইছোঁ ধন্যবাদ মই অভিনয় কৰোঁ অভিনয় ভাল পাওঁ প্ৰাণ ভৰি ভাল পাওঁ মোৰ এই 24 নম্বৰ বৰ্ষ এতিয়া ভ্ৰাম্যমান জগতত মই অভিনয় কৰি মই খুবেই ভাল পাওঁ আৰু মই বিচাৰোঁ আপোনালোকৰ আশীৰ্বাদ বিচাৰোঁ যদি আপোনালোকে মোক সহায় সহযোগ কৰে যে মোক বিচাৰে তেনেহ'লে মই আকৌ আহিবলৈ মই খুবেই আগ্ৰহী সেইকাৰণে মই আকৌ আপোনালোকৰ ওচৰত আহিছোঁ আৰু যি কি নহওক ৰাজলোক থিয়েটাৰ মঞ্চত আজি উপস্থিত হৈ মোৰ যে খুবেই ভাল লাগিছে এই জগতে আমি মঞ্চলৈ আহ্বান জানাইছোঁ আজি ৰাষ্ট্ৰীয় থিয়েটাৰৰ শুভাৰম্ভণি অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী ভিগু কাশ্যপক আমন্ত্ৰণ জনাইছিলোঁ তেখেতক মঞ্চলৈ আহ্বান জনাইছোঁ আৰু তেখেতক পোনপ্ৰথমতে আমি অকণমান মৰম সন্মান দিব বিচাৰিছোঁ তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ ৰাষ্ট্ৰীয় থিয়েটাৰৰ পৰিকল্পক মিষ্টাৰ মাননীয় অনুপ দাসদেৱে এইখিনিতে আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে ৰাষ্ট্ৰীয় থিয়েটাৰৰ 3খন নাটক চলিত বৰ্ষত 3খন নাটকতে ভিগু কাশ্যপ ডাঙৰীয়াৰ কণ্ঠশিল্পী ভিগু কাশ্যপ ডাঙৰীয়াৰ এটি গীতেৰে আপোনালোকক মনোৰঞ্জন দিব ইতিমধ্যে গম পাইছেই চাগে গতিকে তেখেতৰ পৰা জানিব বিচাৰিছোঁ ৰাষ্ট্ৰীয় থিয়েটাৰ আৰু কণ্ঠশিল্পী ভিগু কাশ্যপ ৰাষ্ট্ৰীয় থিয়েটাৰ হিচাপে ভিগু কাশ্যপৰ অনুভৱ চলিত বৰ্ষৰ কেনেকুৱা প্ৰথমেই কথা ধন্যবাদ ৰাষ্ট্ৰীয় থিয়েটাৰৰ সমূহ পৰিয়ালবৰ্গক আৰু ধন্যবাদ জনাইছোঁ অনুপক যে 3খন নাটকত আমাৰ ফয়দৰ পৰা 3টা গান বিচৰাৰ আৰু কি হৈছে কি হোৱা নাই ৰাইজে সময়ত ক'ব আমি আশাবাদী যে ৰাইজে ভাল হৈছে বুলি ক'ব আৰু মোৰ খুবেই ফেভৰেট মুনমি আছে থিয়েটাৰখনত গতিকে লুকিং ফৰৱাৰ্ড যাতে মুনমিয়ে গানবোৰ আমি যিমান ধুনীয়াকৈ কৰিছিলোঁ মুনমি আৰু ৰাতুল দাই মিলি গানবোৰ ইয়াতকৈ ধুনীয়া কৰক
বাকীখিনি দায়িত্ব এখেতৰ ওপৰত মই গাইছোঁ ভাইটিয়ে হৃদয়ে কৰিছে মিউজিক আৰু হৃদয়ে কৰিছে মিউজিক তিনিটা গানতে লিখিছোঁ এটা গান মই লিখিছোঁ লেটছ সি হোৱাট হেপেন্স আগতেও গাইছোঁ ৰাজলোক থিয়েটাৰৰ বাবে গান আৰু মোৰ ইচ্ছা যে অনাগত দিনতো যাতে ৰাজলোক থিয়েটাৰৰ বাবে গান গাই যাব পাৰোঁ আৰু অনুপে ইয়াতকৈ আৰু ভাল ভাল কাম কৰক শুভেচ্ছা আছে মোৰ বন্ধু অনুপলে অজয় দাই খুব ধুনীয়া গান কৰিছে এটা মোৰ চকুলে নাচাবা নীলাক্ষীয়ে গাইছে না নীলাক্ষী এণ্ড কুসুমে গাইছে গতিকে বেষ্ট উইচেছ টু অল অফ দেম ভাল হওক থিয়েটাৰখন আৰু খুব কম্পিটিটিভ লেভেল এটাত আছে আজিকালি থিয়েটাৰবোৰ ৰাজলোক থিয়েটাৰৰ লগত কম্পিটিটিভ লেভেলত কোনোবা এজন বেলেগ এখন থিয়েটাৰ থাকে তেখেতৰ লগত আকৌ বেলেগ এখন থিয়েটাৰ থাকে গতিকে মোৰ ইচ্ছা চবতকৈ ওপৰত ৰাজলোক থাকে ঠিক আছে ধন্যবাদ ভাল লাগিল আপোনাৰ এই আশা এই পৰিকল্পনা সদায় ৰাষ্ট্ৰীয় থিয়েটাৰৰ লগত বৰ্তি থাকক অব্যাহত হৈ থাকক আমি তাৰে কামনা কৰিছোঁ